নমস্কাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি ডিছকাছ কৰি আছোঁ জেনেৰেল নলেজৰ ওপৰত। এই সিৰিজটোত আমি সাধাৰণ জ্ঞানৰ সৰ্বমুঠ 10,000টা কুৱেশ্যন ডিছকাছ কৰিছোঁ। এইটো পাৰ্ট 9। যদি আমাৰ ভিডিঅ'সমূহ ভাল পায় লগৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, যোনে আগন্তুক এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক। প্ৰথম প্ৰশ্ন, ইউনাইটেড পিপলছ পাৰ্টি অৱ আছাম তলৰ কোনটো সংগঠনৰ লগত একত্ৰিত হ'ল? অপশ্যনখিনিলৈ আহিছোঁ। অপশ্যন এ বহুজন সমাজবাদী পাৰ্টি, বি সমাজবাদী পাৰ্টি, চি বিজেপি, ডি কংগ্ৰেছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সমাজবাদী পাৰ্টি। পিপলছ পাৰ্টি অৱ আছাম বহুজন সমাজবাদী পাৰ্টিৰ লগত একত্ৰিত হ'ল। এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত? অপশ্যন এ বঙাইগাঁও, বি গোৱালপাৰা, চি শিৱসাগৰ, ডি তিনিচুকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোৱালপাৰা। গোৱালপাৰা জিলাত অসমৰ সৈনিক স্কুল অৱস্থিত। কুৱেশ্যন নম্বৰ 3, চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপশ্যনখিনিলৈ আহিছোঁ। অপশ্যন এ মিৰি জীয়ৰী, বি পিতা-পুত্ৰ, চি পৃথিৱীৰ হাঁহি, ডি মনুমতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মনুমতী। মনুমতী উপন্যাসখনেই হৈছে প্ৰথমখন উপন্যাস যি চলচ্চিত্ৰলৈ ৰূপায়িত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 4, ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে? অপশ্যন এ শৃংখল, বি ৰাতি ফুলা ফুল, চি ৰং মিলিৰ হাঁহি, ডি সেন্দুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শৃংখল। শৃংখল গ্ৰন্থখনৰ বাবেই ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 5, শুৱালকুছি কিহৰ বাবে বিখ্যাত? অপশ্যনখিনিলৈ আহিছোঁ। অপশ্যন এ তীখা উদ্যোগ, বি ৰেচম উদ্যোগ, চি কাঁহ পিতলৰ উদ্যোগ, ডি চামৰা উদ্যোগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰেচম উদ্যোগ। শুৱালকুছি ৰেচম উদ্যোগৰ বাবে বিখ্যাত। পৰৱৰ্তী প্ৰশ্ন, 1937 চনৰ ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল? অপশ্যন এ বিষ্ণুৰাম মেধি, বি গোপীনাথ বৰদলৈ, চি হেমচন্দ্ৰ গোস্বামী, ডি চন্দ্ৰধৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱাই 1937 চনৰ ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰিছিল। কুৱেশ্যন নম্বৰ 7, বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? অপশ্যন এ 1960 চনত, বি 1955 চনত, চি 1952 চনত, ডি 1954 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1952 চনত। 1952 চনতেই বড়ো সাহিত্য সভা গঠন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 8, 1950 চনৰ ভূমিকম্পত সম্পূৰ্ণ ধ্বংস হোৱা অসমৰ নগৰখনৰ নাম কি? অপশ্যন এ তেজপুৰ, বি শদিয়া, চি গোলাঘাট, ডি বৰপেটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শদিয়া। শদিয়াই হৈছে এনে এখন নগৰ যি 1950 চনৰ ভূমিকম্পত সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। কুৱেশ্যন নম্বৰ 9, প্ৰথম অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰতিষ্ঠাপক সম্পাদকগৰাকীৰ নাম কি? অপশ্যন এ হেমচন্দ্ৰ গোস্বামী, বি লক্ষ্মীনাথ বেজবৰুৱা, চি চন্দ্ৰকুমাৰ আগৰৱালা, ডি বেণুধৰ ৰাজখোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া মাহেকীয়া আলোচনী জোনাকীৰ প্ৰতিষ্ঠাপক সম্পাদকগৰাকীৰ নামেই হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 10, ৰামধেনুৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? অপশ্যন এ দীননাথ শৰ্মা, বি হেমচন্দ্ৰ গোস্বামী, চি ইন্দ্ৰকমল বেজবৰুৱা, ডি চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইন্দ্ৰকমল বেজবৰুৱা। ইন্দ্ৰকমল বেজবৰুৱাই আছিল ৰামধেনুৰ প্ৰথমগৰাকী সম্পাদক। কুৱেশ্যন নম্বৰ 11,
কোনখন দেশত আটাইতকৈ ডাঙৰ উপকূল আছে? অপশ্যন এ কানাডা, বি ৰাছিয়া, চি ইণ্ডোনেছিয়া, ডি ভাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কানাডা। কানাডা দেশত আটাইতকৈ ডাঙৰ উপকূল আছে। কুৱেশ্যন নম্বৰ 12, নাবাৰ্ড কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 1982, অপশ্যন বি 1987, চি 1989, ডি 1978। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1982। নাবাৰ্ড 1982 চনত প্ৰতিষ্ঠা কৰা হৈছিল। কুৱেশ্যন নম্বৰ 13, ভাৰতৰ আভ্যন্তৰীণ জলপথৰ বাবে ব্যৱহৃত নদীখন কি? অপশ্যন এ গংগা, বি ব্ৰহ্মপুত্ৰ, চি গোদাবৰী, ডি নৰ্মদা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গংগা। গংগা নদীখনেই হৈছে ভাৰতৰ আভ্যন্তৰীণ জলপথৰ বাবে ব্যৱহৃত নদী। কুৱেশ্যন নম্বৰ 14, মধ্যাহ্ন ভোজনৰ আঁচনি কোন বছৰত আৰম্ভ হৈছিল? অপশ্যন এ 1991 চনত, বি 1992 চনত, চি 1995 চনত, ডি 1996 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1995 চনত। 1995 চনতে মধ্যাহ্ন ভোজনৰ আঁচনি আৰম্ভ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 15, জাভা জনজাতি ক'ত পোৱা যায়? অপশ্যন এ অৰুণাচল, বি নিকোবৰ, চি মিজোৰাম, ডি ছিকিম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নিকোবৰ। নিকোবৰ দ্বীপপুঞ্জত জাভা জনজাতি পোৱা যায়। কুৱেশ্যন নম্বৰ 16, পুৰীত জগন্নাথ মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনখিনিলৈ আহিছোঁ। অপশ্যন এ কৃষ্ণ বৰ্মন, বি অনন্ত বৰ্মন, চি দেৱ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অনন্ত বৰ্মন। অনন্ত বৰ্মনে পুৰীত জগন্নাথ মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 17, গ্লেম্পছ অফ ৱৰ্ল্ড হিষ্ট্ৰী কিতাপখনৰ লেখক কোন? অপশ্যন এ এছ গোপালক, বি আব্দুল কালাম আজাদ, চি জৱাহৰলাল নেহৰু, ডি মহাত্মা গান্ধী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰুৱে হৈছে গ্লেম্পছ অফ ৱৰ্ল্ড হিষ্ট্ৰী কিতাপখনৰ লেখক। কুৱেশ্যন নম্বৰ 18, লাল বাহাদুৰ শাস্ত্ৰীয়ে কিমান চনত ভাৰত ৰত্ন লাভ কৰিছিল? অপশ্যন এ 1963, বি 1964, চি 1966, ডি 1968। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1966। 1966 চনত লাল বাহাদুৰ শাস্ত্ৰীয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। কুৱেশ্যন নম্বৰ 19, প্ৰথম মহিলা ACS বিষয়াগৰাকী কোন আছিল? অপশ্যন এ পাৰুল দাস, বি সুচিব্ৰতা ৰায়চৌধুৰী, চি মীৰা শৰ্মা, ডি লক্ষ্মী দেৱী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুচিব্ৰতা ৰায়চৌধুৰী। সুচিব্ৰতা ৰায়চৌধুৰী আছিল প্ৰথম মহিলা ACS বিষয়া। নেক্সট কুৱেশ্যন, সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা সৌৰভ কুমাৰ চলিহাৰ গল্প সংকলনখনৰ নাম কি? অপশ্যন এ গোলাম, বি শৃংখল, চি আবৃত্ত, ডি বাজিকৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোলাম। গোলাম গল্প সংকলনখনৰ বাবেই সৌৰভ কুমাৰ চলিহাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 21, প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতাটোৰ নাম কি? অপশ্যন এ প্ৰিয়তমাৰ চিঠি, বি প্ৰতিপদ, চি বনফুল, ডি স্বপ্নভংগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰিয়তমাৰ চিঠি। প্ৰিয়তমাৰ চিঠি কবিতাটোৱে হৈছে প্ৰথম অসমীয়া চতুৰ্দশপদী কবিতা। কুৱেশ্যন নম্বৰ 22, অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? অপশ্যন এ নবীন চন্দ্ৰ বৰদলৈ, বি ফখৰুদ্দিন আলী আহমেদ, চি ফণী শৰ্মা, ডি ৰাধা গোবিন্দ বৰুৱা।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফখৰুদ্দিন আলী আহমেদ। ফখৰুদ্দিন আলী আহমেদেই 1946 চনত অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি আছিল। কুৱেশ্যন নম্বৰ 23, প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি? অপশ্যন এ চিহ্ন যাত্ৰা, বি কাৰ্টুন, চি কানিয়া কীৰ্তন, ডি সাধুপুথি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাৰ্টুন। কাৰ্টুন হৈছে প্ৰথম অসমীয়া ব্যংগ আলোচনী। কুৱেশ্যন নম্বৰ 24, অমৃতাক্ষয়ৰ ছন্দত সাহিত্য ৰচনা কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? অপশ্যন এ কাশীনাথ তামুলী ফুকন, বি লম্বোদৰ বৰা, চি ৰামাকান্ত চৌধুৰী, ডি চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰামাকান্ত চৌধুৰী। ৰামাকান্ত চৌধুৰীয়ে আছিল অমৃতাক্ষয়ৰ ছন্দত সাহিত্য ৰচনা কৰা প্ৰথমগৰাকী অসমীয়া। পৰৱৰ্তী প্ৰশ্ন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? অপশ্যন এ মৃত্যুঞ্জয়, বি নীলকণ্ঠ ব্ৰজ, চি আয়কিংগম, ডি লাহৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মৃত্যুঞ্জয়। মৃত্যুঞ্জয় উপন্যাসখনেই হৈছে প্ৰথম অসমীয়া উপন্যাস যি জ্ঞানপীঠ বঁটা লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 26, অসম মহিলা ফুটবল সন্থা কেতিয়া গঠন হয়? অপশ্যন এ 1985 চনত, বি 1986 চনত, চি 1987 চনত, ডি 1988 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1986 চনত। 1986 চনত অসম মহিলা ফুটবল সংস্থা গঠন হৈছিল। কুৱেশ্যন নম্বৰ 27, গুৱাহাটী টাউন ক্লাবৰ জন্ম কেতিয়া হৈছিল? অপশ্যন এ 1904 চনত, বি 1905 চনত, চি 1906 চনত, ডি 1910 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1906 চনত। 1906 চনত গুৱাহাটী টাউন ক্লাবৰ জন্ম হৈছিল। পৰৱৰ্তী প্ৰশ্ন, কুৱেশ্যন নম্বৰ 28, মহাভৈৰৱ মন্দিৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ তেজপুৰ, বি কাছাৰ, চি নগাঁও, ডি গোলাঘাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তেজপুৰ। তেজপুৰ জিলাত মহাভৈৰৱ মন্দিৰ অৱস্থিত। কুৱেশ্যন নম্বৰ 29, ভাৰতীয় উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হোৱা প্ৰথমগৰাকী অসমীয়া কোন? অপশ্যন এ পাৰ্বতী কুমাৰ গোস্বামী, বি হলিৰাম ডেকা, চি মহানন্দ দাস, ডি কৃষ্ণকান্ত সন্দিকৈ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাৰ্বতী কুমাৰ গোস্বামী। পাৰ্বতী কুমাৰ গোস্বামীয়ে হৈছে ভাৰতীয় উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হোৱা প্ৰথমগৰাকী অসমীয়া। কুৱেশ্যন নম্বৰ 30, অসমত অৱস্থিত বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? অপশ্যন এ জিম কৰবেট, বি কাজিৰঙা, চি মানাহ, ডি গিৰ অভয়াৰণ্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কাজিৰঙা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনেই হৈছে অসমত অৱস্থিত বিশ্ববিখ্যাত ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 31, অৰ্থাৎ এই পাৰ্টটোৰ শেষৰটো কুৱেশ্যন। অসমৰ একমাত্ৰ IIT-খন ক'ত অৱস্থিত? অপশ্যনখিনি আপোনালোকে দেখিছে। অপশ্যন এ তিনিচুকীয়া, বি শিলচৰ, চি গুৱাহাটী, ডি তেজপুৰ। এই কুৱেশ্যনটোৰ আনচাৰ আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে তাকো জনাবলৈ নাপাহৰিব। ঠিকে আছে, আজি আমি জেনেৰেল নলেজৰ কেইটামান কুৱেশ্যন এণ্ড আনচাৰ ডিছকাছ কৰিলোঁ। এই ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আমি আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।